BA 4th সেমিষ্টাৰ হওক বা BA 3rd সেমিষ্টাৰ হওক 5th সেমিষ্টাৰ হওক যেতিয়া আমি এখন মেথমেটিকেল ইকনমিক্সৰ পেপাৰ পাওঁ তেতিয়া আমি কোনখন বুক ফ'ল' কৰিব লাগে এই সম্পৰ্কে বহুতো ষ্টুডেণ্টে মোলৈ মেছেজ কৰে গতিকে তাৰে ৰিপ্লাই হিচাপে আজিৰ ভিডিঅ'টো প্ৰভাইড কৰিছোঁ মই এতিয়া বৰ্তমানলৈকে তিনিখন বুক ফ'ল' কৰি তোমালোকক পঢ়াই আছোঁ প্ৰথমখন হৈছে শ্ৰীনাথ বৰুৱা বুক এই বুকখন যথেষ্ট ভাল বুক হয় এই বুকখন তোমালোকে ভৱিষ্যতে MA পঢ়ালৈকে ইউজ কৰিব পাৰিবা কিন্তু এই বুকখনৰ কিছুমান ষ্টুডেণ্টৰ কাৰণে অকণমান এটা ড্ৰবেক আছে কাৰণ কিছুমান ইউনিট আছে পাৰ্টিকুলাৰ কেইটামান ইউনিট সেই পাৰ্টিকুলাৰ ইউনিটকেইটাৰ যিটো ষ্টেণ্ডাৰ্ড হয় সেই ষ্টেণ্ডাৰ্ডটো অকণমান বেছি হয় অন্য একো নাই এই যিটো পাৰ্চেল ডিফাৰেঞ্চিয়েশ্যন হওক বা ইকনমিক এপ্লিকেশ্যনৰ মেক্সিমাম মিনিমাৰ কনচেপ্টখিনি কিছুমান বস্তু ইয়াত ডাইৰেক্ট দি থোৱা হৈছে এক্সট্ৰা ষ্টেপখিনি নাই গতিকে যিখিনি ষ্টুডেণ্টৰ মেথছৰ বেকগ্ৰাউণ্ড ভাল বা পটককৈ কনচেপ্টটো কেটচ কৰিব পাৰে তেতিয়া সেই ষ্টুডেণ্টখিনিৰ কাৰণে কোনো প্ৰব্লেম নাই সেইখন তোমালোকে ল'ব পাৰা বহুত বেছি এখন ভাল বুক হয় আৰু এই বুকখনত তোমালোকে যদিহে বিগিনাৰ হয় যদি তুমি আগতে অসমীয়া মাধ্যমৰ নাছিলা বা ইংৰাজী মাধ্যমৰ আছিলা তেতিয়াহ'লে তোমালোকৰ অকণমান হয়তো প্ৰব্লেম হ'ব পাৰে কিন্তু মই ভাবোঁ বহুত বেছি প্ৰব্লেম পাবও নালাগে কাৰণ বহুত ছাত্ৰ ছাত্ৰীৰ কমপ্লেইনো আহে যে শ্ৰীনাথ বৰুৱা বুকখনৰ কিছুমান কনচেপ্ট বুজি পোৱা নাই আচলতে বা ভুল থাকে সেইটো বুলি কয় আচলতে বুজি নোপোৱাৰ মেইন কাৰণটো হৈছে যে ইয়াত একেটা লাইনতে বস্তুখিনি দি দিয়ে ঠিক আছে এনেকৈ লাইনটো দিলে তাৰ পিছতে আনচাৰটো লগালগ দিয়ে গতিকে সেই এক্সাম্পলবিলাক বুজি পাবলৈ বেছিক বেকগ্ৰাউণ্ডটো ক্লিয়াৰ নথকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অকণমান প্ৰব্লেম হ'ব পাৰে দেই শ্ৰীনাথ বৰুৱা আদাৰৱাইজ এইখন যথেষ্ট এখন ভাল বুক হয় আৰু এখন বুক আছে ইংৰাজী মাধ্যমত অনুপম শৰ্মা এইখন কিন্তু বহুত বেছি ভাল বুক কাৰণ ইয়াৰ যিটো লিখাৰ লেংগুৱেজ সেই লিখাৰ লেংগুৱেজটো সকলো ছাত্ৰ ছাত্ৰীয়ে বুজি পোৱাকৈ আছে আৰু অকণমান বস্তুটো শ্ৰীনাথ বৰুৱাতকৈ ইয়াত অকণমান বেছি ডিটেইলছত লিখা হৈছে গতিকে এইখন বুক তোমালোকে ল'ব পাৰা এই বুকখনো যথেষ্ট এখন ভাল বুক হয় মোৰ পেজ কেইটামান এৰাইছে বাৰু যথেষ্ট এখন ভাল বুক হয় আৰু যেতিয়া তোমালোকৰ মেথছৰ পেপাৰকেইখন থাকে সেই মেথছৰ পেপাৰখনত দুখন যিহেতু পেপাৰ থাকে গতিকে দুইখন পেপাৰতে অলম'ষ্ট তোমালোকৰ ডিগ্ৰী লেভেলৰ যিখিনি চিলেবাছ হয় সেই চিলেবাছখিনি ইয়াত কভাৰ হৈ যায় ঠিক আছে আৰু এখন বুক আছে আৰু সেইখন বুক হৈছে লোকেশ বড়ো ছাৰৰ এইখনৰ ইংৰাজী মাধ্যমৰ বুকো ওলাই যিহেতু মই এই দুখন অলৰেডি আছেই আৰু মই অসমীয়া মাধ্যমৰ এখন বুকখন লৈছোঁ কাৰণ এইখন অসমীয়া মাধ্যমত লোৱাৰ কাৰণটো হৈছে যে যিখিনি ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমত লিখিব বিচাৰে তেওঁলোকেও যাতে হেল্প হয় সেইকাৰণেহে আচলতে এই বুকখন অসমীয়া মাধ্যমত লোৱা হৈছে কাৰণ যদি থিয়ৰী বিচাৰে তেওঁলোকক ইয়াৰ পৰা থিয়ৰী দিয়া হয় বাকী ইয়াত যিখিনি মেথছ আছে সেই মেথছখিনি কিন্তু যদিও ইংৰাজী মাধ্যমত আছে মই অসমীয়া মাধ্যমত আছে যদিও মই কিন্তু এইখিনি তোমালোকক অসমীয়া মাধ্যমত কৰাই যাম ঠিক আছে ভিডিঅ'টো চাই উপকৃত হৈছা নে জনাবা আৰু এনেধৰণে যদি বুকছৰ কিবা ৰিভিউ ভিডিঅ' লাগে পাৰ্টিকুলাৰকৈ তেতিয়াহ'লে মই বেলেগ এটা ভিডিঅ' ডিটেইলছকৈ জনাই দিম আজি জাষ্ট বুককেইখন দেখালোঁ যে আমি এই তিনিখন বুক ফ'ল' কৰিব পাৰোঁ এখন হৈছে শ্ৰীনাথ বৰুৱা আৰু এখন হৈছে অনুপম শৰ্মা আৰু এখন হৈছে লোকেশ বড়ো ছাৰৰ এই তিনিখন বুকৰ ভিতৰত যিকোনো এখন বুক তোমালোকে কিন্তু ল'বাই যথেষ্ট ভাল বুক হয় আৰু যদি পাৰ্টিকুলাৰকৈ ভিডিঅ' লাগে প্ৰত্যেকখন বুকৰ তেতিয়া মই লং ভিডিঅ'ত প্ৰভাইড কৰিম গোটেইখিনি ঠিক আছে